নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল MVP IPL ৰ মোষ্ট ভ্যালুয়েবল প্লেয়াৰৰ এৱাৰ্ড প্ৰতিবাৰে এজন বিশেষ প্লেয়াৰক এইটো এৱাৰ্ড প্ৰদান কৰা হয় কিন্তু আপোনালোকে জানে নে যে এইটো কিহৰ ভিত্তিত প্ৰদান কৰা হয় কেতিয়াবা আমি দেখো যে বেটাৰক প্ৰদান কৰে কেতিয়াবা আমি দেখো যে অলৰাউন্ডাৰক প্ৰদান কৰে কেতিয়াবা বলাৰকো প্ৰদান কৰা দেখিবলৈ পোৱা যায় কিন্তু কি এনেকুৱা সিস্টেম আছে যেটো সিস্টেমত হে IPL ৰ MVP মোষ্ট ভ্যালুয়েবল প্লেয়াৰ আটাইতকৈ মূল্যৱান প্লেয়াৰ সিজনৰ হেতু এৱাৰ্ড প্ৰদান কৰা হয় হেতু কথা আমি যদি কবলৈ যাওঁ হেতু কথা কবলৈ গলে এনেকুৱা এজন প্লেয়াৰক মোষ্ট ভ্যালুয়েবল প্লেয়াৰৰ এৱাৰ্ড দিয়া হয় যিয়ে নেকি গুটে IPL সিজনটোত এনেকুৱা কিছুমান অৱদান দিয়ে যিবিলাক অৱদানে টিমটোক জিকুৱাত সহায় কৰে আৰু কেৱল বলে এখন দুখন খেলত তেনেকুৱা অৱদান দিছে নহয় গুটে সিজনটোতে সৰহভাগ খেলত সৰহ সংখ্যক খেলত সেইজন প্লেয়াৰে মেইন মানে কিছুমান অৱদান দিয়ে এনেকুৱা কিছুমান অৱদান দিয়ে যিবিলাকে খেলখন জিকুৱাৰ ক্ষেত্ৰত টিমটোক সহায় কৰে তেনেকুৱা প্লেয়াৰক সাধাৰণতে প্ৰদান কৰা হয় মোষ্ট ভ্যালুয়েবল প্লেয়াৰৰ পুৰস্কাৰটো আৰু ইয়াত কিছুমান পইণ্ট সিস্টেমো আছে পইণ্ট সাধাৰণতে ধৰা হয় 6ৰ কাৰণেও পইণ্ট থাকে ৰানৰ কাৰণেও পইণ্ট থাকে তেনেকুৱা ধৰণৰ কথা হয় গতিকে পইণ্ট সিস্টেমটো এনেকুৱা বলাৰৰ ক্ষেত্ৰত এনেকুৱা হয় যে উইকেট যদি এটা লয় প্ৰতিটো উইকেটৰ ক্ষেত্ৰত 3.5 পইণ্ট কৈ থাকে আৰু ঠিক সেইদৰে বেটাৰৰ ক্ষেত্ৰত প্ৰতিটো 6ত 3.5 পইণ্ট কৈ থাকে একেদৰে 4 বলাৰ বেটাৰে যদি 4 মাৰে তাত 2.5 পইণ্ট থাকে আৰু বলাৰে যদি এটা ডট বল খুৱাই দিয়ে যেটো বলত কোনো ৰান নহয় তাত 1 পইণ্ট কৈ থাকে প্ৰতিটো ডট বলত আৰু ঠিক সেইদৰে কেচ ধৰিলে ষ্টাম্পিং কৰিলে ৰান আউট কৰিলে এনেকুৱা বিলাক ক্ষেত্ৰত থাকে 2.5 পইণ্ট কৈ গতিকে ফিল্ডিংৰ ক্ষেত্ৰতো থাকে বেটিং বোলিং ফিল্ডিং সকলো ফালে পইণ্ট থাকে গতিকে এইটো এৱাৰ্ড এনেকুৱা এটা এৱাৰ্ড হয় যেটো সাধাৰণতে আটাইতকৈ বেছি পইণ্ট বেটিং বোলিং ফিল্ডিং সকলো মিলে আটাইতকৈ বেছি পইণ্ট যিয়ে লাভ কৰে সকলো দিশৰ পৰা মানে যিয়ে সাধাৰণতে বেছি অৱদান দিছে বুলি ধৰা হয় তেনেকুৱা বিলাক প্লেয়াৰে পাই গৈ লাষ্টত এই এৱাৰ্ডটো আৰু মেইন কথাটো হ'ল যে এতিয়া মোষ্ট ভ্যালুয়েবল প্লেয়াৰ আটাইতকৈ আচৰিত কথা যে যেটো টিমে IPL জিকিছে IPL ৰ যেটো টিম চেম্পিয়ন হয় হেতু টিমৰ ফালৰ পৰা মোষ্ট ভ্যালুয়েবল প্লেয়াৰৰ এৱাৰ্ড কেৱল মাত্ৰ দুবাৰেই জিকিছে 2024 চনত আমি দেখিবলৈ পাইছিলো সুনীল নাৰায়ণে হেতু এৱাৰ্ড লাভ কৰিছিলে KKR চেম্পিয়ন হৈছিলে আৰু তাৰ একেবাৰে আগত 2008 চনত যেটো প্ৰথম IPL হৈছিলে তাত মহান কিংবদন্তি বৰ্তমান তেখেত আমাৰ মাজত নাই সেন ওয়াৰ্ন তেখেত অধিনায়ক আছিল ৰাজস্থান ৰয়েলছ দলৰ তেখেতে সাধাৰণতে প্ৰথমটো IPL সিজন ৰাজস্থান ৰয়েলছ যেতিয়া জিকিছিলে তেতিয়া তেখেতে হেতু এৱাৰ্ড লাভ কৰিছিলে তাৰ বাহিৰে আমি দেখিবলৈ পালো যে প্ৰত্যেকবাৰে সেই দুবাৰৰ বাদে সুনীল নাৰায়ণ আৰু সেন ওয়াৰ্নৰ বাদে মানে প্ৰায়ভাগ সময়ত আমি দেখিবলৈ পাইছিলো যেটো টিম হাৰে যেটো টিম ৰানাৰ্স আপ হয় সেই ৰানাৰ্স আপ টিমটোৱে কোনোবা এজন প্লেয়াৰে এই এৱাৰ্ডটো মোষ্ট ভ্যালুয়েবল প্লেয়াৰৰ এৱাৰ্ডটো জিকা দেখিবলৈ পোৱা গৈছে বেছিভাগ সময়তে মই আপোনালোকক ডাটা দেখুৱাইছো কাখত আপোনালোকে দেখিবলৈ পাইছে কোনে জিকিছিলে কোন সিজনত কোনে জিকিছিলে তাত নামবিলাক আপোনালোকে দেখিবলৈ পাব কেতিয়াবা টপ ফাইনেল নোপোৱা টিমৰ প্লেয়াৰেও সাধাৰণতে লাভ কৰে এইটো সাধাৰণতে মেইন কথাটো হ'ল যে হেতু পইণ্ট সিস্টেমটো মতে যায় সাধাৰণতে গুটেইবিলাক বেটিং বোলিং ফিল্ডিং মিলাই যেটো পইণ্ট সিস্টেম গতিকে হেতুতে পোৱা আমি দেখিবলৈ পাওঁ গতিকে অলৰাউন্ডাৰৰ বেছি চান্স থাকে দেই এইটো এৱাৰ্ড পোৱাৰ ক্ষেত্ৰত অলৰাউন্ডাৰৰ বেছি চান্স থাকে যদিহে কোনোবা এটা অলৰাউন্ডাৰে বেটিংতো ভাল কৰি আছে বোলিংতো ভাল কৰি আছে ফিল্ডিংতো ভাল কৰিবই তেনেকুৱা ধৰণৰ কথা যিবিলাক সাধাৰণতে সম্পূৰ্ণ প্লেয়াৰ হয় পূৰ্ণাংগ প্লেয়াৰ হয় পাৰফেক্ট প্লেয়াৰ হয় তেওঁলোকে সকলো দিশতে ভাল কৰিব তেনেকুৱা প্লেয়াৰ খুব কমেই থাকে কিন্তু মোষ্ট ভ্যালুয়েবল প্লেয়াৰ গতিকে বেটিং বোলিং ফিল্ডিং যদি সকলো ফালে ভাল কৰে তেনেকুৱা এটা প্লেয়াৰে মানে পোৱাৰ সম্ভাৱনা বেছি থাকে কিন্তু এইবাৰ 2025 চনত যদি আপোনালোকে কোনে লাভ কৰিব বুলি কয় এইবাৰ আমি অলৰাউন্ডাৰ তেনেকৈ আমি দেখিবলৈ পোৱা নাই এনেকুৱা আমি অলৰাউন্ডাৰ দেখিবলৈ পোৱা নাই যি সাধাৰণতে বেটিংতো বহুত ভাল কৰিছে বোলিংতো একেৰাহে ভাল কৰিছে আৰু লগতে ফিল্ডিংত বাৰু কৰি আছে কিন্তু বেটিং বোলিং দুয়োটাতে ভাল কৰা কিন্তু একেৰাহে মানে সদায় মই কৈছো প্ৰায়ভাগ সময়তে নিয়মীয়াভাৱে কিন্তু এবাৰ একেৰাহে ভাল আমি বেটিং বোলিং দুইফালে প্ৰদৰ্শন কৰা আমি প্লেয়াৰ দেখিবলৈ পোৱা নাই অলৰাউন্ডাৰ প্লেয়াৰ কিন্তু তেনেকৈ দেখিবলৈ পোৱা নাই সেইবাবে মই ভাবিছো যে এইবাৰ মোষ্ট ভ্যালুয়েবল প্লেয়াৰৰ যেটো এৱাৰ্ড এইবাৰ মই ভাবো কোনোবা বেটাৰে নিব তেনেকুৱা নিচিনা লাগিছে বলাৰে নিনিলেও বেটাৰে নিয়াৰ মোৰ মতে এবাৰ চান্সটো বেছি আছে কাৰণ এবাৰ খেলবিলাক বহুত কিছুমান আমি এনেকুৱা খেলত দেখিবলৈ পাইছো যে বেটাৰ এনেকুৱা কিছুমান বেটাৰ যি নিয়মীয়াকৈ ভাল খেলি আছে গতিকে তেনেকুৱা ধৰণৰ কিছুমান বেটাৰে পাব পাৰে কোনোবা এজন বেটাৰে পাব পাৰে গতিকে আপোনালোকক যদি মই ক'বলৈ যাই এইবাৰ 2025 চনৰ মোষ্ট ভ্যালুয়েবল প্লেয়াৰৰ আটাইতকৈ ডাঙৰ কন্টেন্ডাৰ আটাইতকৈ ডাঙৰ দাবিদাৰ কোন হ'ব পাৰে এক নম্বৰ নামটো মই ক'বই লাগিব এইটো নাম মই ক'বই লাগিব মুম্বাই ইণ্ডিয়ানছে IPL জিকে নিজিকে ফাইনেল পাই নাপায় হেতু পাছৰ কথা বৰ্তমান সময়ত কিন্তু তেওঁলোকৰ টিমৰ এজন প্লেয়াৰ যি এইটো ডিজাৰ্ভ কৰে মই ভাবো এইবাৰ সেইজন হৈছে সূৰ্য কুমাৰ যাদৱ আপোনালোকে দেখিছে মুম্বাই ইণ্ডিয়ানছৰ যদি আপোনালোকে খেলবোৰ চাইছে আপোনালোকে নিশ্চিতভাৱে গম পাইছে যিদিনা সূৰ্য কুমাৰে ভাল খেলিছে সেইদিনাখন নিশ্চিতভাৱে সুন্দৰভাৱে যেটো MI টিম হেতু জিকি গৈছে
MI টিমৰ মেইন প্লেয়াৰ হৈ আছে সূৰ্য কুমাৰ যিদিনাখন কিন্তু বেয়া খেলে সেইদিনাখন তেওঁলোকৰ টিম হাৰি যাবলগীয়াও আছে এনেকুৱা ধৰণৰ আমি দেখিবলৈ পাইছোঁ সূৰ্য কুমাৰে নিয়মীয়াভাৱে ভাল প্ৰদৰ্শন কৰিছে প্ৰায়ভাগ সময়তে ভাল খেলিছে মুম্বাই ইণ্ডিয়ানছৰ বাবে এইবাৰ আৰু এইবাৰ মানে এজন মানে মুখ্য প্লেয়াৰ হিচাপে এবাৰ আমি দেখিবলৈ পাইছোঁ সূৰ্য কুমাৰ আগতেও মুখ্য প্লেয়াৰ হয় কিন্তু এইবাৰ তেখেতৰ ইম্পেক্টটো অলপ বেছি দেখিবলৈ আমি পাইছোঁ লগতেতো কেছ চেছটো বহুত ধৰিয়ে থাকে গতিকে সেইটোৰ বাৰু পাছৰ কথা কিন্তু মেইন কথাটো হ'ল যে বেটিং বহুত ভাল হৈছে বহুত ৰান কৰিছে টপ ৰান স্ক'ৰাৰ লিষ্টত আছে কোনোবা এবাৰ দুবাৰমান অৰেঞ্জ কেপো তেখেতৰ শিৰলৈ গৈছিলে গতিকে তেখেতৰ এবাৰ মই ভাবোঁ যে চান্স আছে তেখেতে পাই যাবলৈও আছে এইবাৰ মষ্ট ভেলুৱেবল প্লেয়াৰৰ এৱাৰ্ডটো তাৰ পাছত আৰু এজন প্লেয়াৰ এবাৰ তেখেতটো অৰেঞ্জ কেপ তেখেতৰ হিৰ'টো বহুত সময়ত আমি থকা দেখিবলৈ পাইছোঁ এতিয়াও হয়তো আছে তেখেত হৈছে গুজৰাট টাইটেন্সৰ সাই সুদৰ্শন তেখেত এজন প্লেয়াৰ এইবাৰ এনেকুৱা এজন প্লেয়াৰ যি হয়তো অৰেঞ্জ কেপটো দখল কৰি ল'ব পাৰে হয়তো MVP-টো একেলগে পাব পাৰে তেনেকুৱা হ'ব পাৰে গতিকে তেনেকুৱা হয় গতিকে তেনেকুৱা হোৱাৰো চান্স আছে যে সাই সুদৰ্শনে অৰেঞ্জ কেপ আৰু লগতে MVP দুইটা পাই গৈছে আপোনালোকে তেনেকুৱা দেখিবলৈ পাব পাৰে আৰু এজন আছে সেইজন হৈছে শুভমান গিলৰো আছে চান্স নথকা নহয় তেখেতৰ কেপ্টেইন হিচাপেও তেখেত দেখিছে ভালেই কৰি আছে লগতে বেটিঙো অ'কে কৰি আছে তেখেতৰো চান্স আছে আৰু এটা নাম এই ক্ষেত্ৰত ল'ব লাগিব বিৰাট কোহলি RCB টিমটোক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যদিও তেখেত অধিনায়ক নহয় কিন্তু তেখেতৰ বেটিঙত যিখিনি ইম্পেক্ট আছে বহুত ডাঙৰ ইম্পেক্ট হয় RCB টিমটোৰ মেইন প্ৰধান স্তম্ভ বুলি ক'ব লাগিব আৰু তেখেতৰ শিৰতো গৈছিলে কেইবাৰমান অৰেঞ্জ কেপ কিন্তু বৰ্তমান সময়ত গুচি গৈছে বৰ্তমান সময়ত টপত নাই তথাপিতো তেখেতৰ ইম্পেক্ট আছে বাকী বলাৰ প্ৰসিদ্ধ কৃষ্ণা আছে প্ৰসিদ্ধ কৃষ্ণাইতো বৰ্তমান সময়ত হয়তো যিটো পাৰ্পল কেপ সেইটো লাভ কৰি আছে গতিকে বলাৰকো দিয়া দেখিবলৈ পোৱা যায় কেতিয়াবাতো বলাৰো পাই যায় MVP মষ্ট ভেলুৱেবল প্লেয়াৰ বলাৰকো দিছে আমি দেখিবলৈ পাইছোঁ তাৰ ভিতৰত আমি দেখিবলৈ পাইছিলোঁ এবাৰ হৰ্ষল পেটেলে এবাৰ পাইছিলে মষ্ট ভেলুৱেবল প্লেয়াৰ আগতে কেইবছৰমান দুবছৰমান হ'ল হয়তো হৰ্ষল পেটেলে দুবছৰমান আগত পাইছিলে মষ্ট ভেলুৱেবল প্লেয়াৰৰ এৱাৰ্ডটো গতিকে বেটাৰ বলাৰ অলৰাউণ্ডাৰ সকলোৱে পাব পাৰে কিন্তু এইবাৰ মই যি ভাবিছোঁ যে সূৰ্য কুমাৰ যাদৱেই এনেকুৱা এজন প্লেয়াৰ যি নিয়মীয়াকৈ গৈ আছে ভাল গৈ আছে এটেকিঙৰ ফালৰ পৰা যদি চাবলৈ যায় বৰ্তমান সময়ত টপ 4 থকা টিমবিলাকৰ ভিতৰত এটেকিঙৰ ফালৰ পৰা যদি চাবলৈ যায় সাই সুদৰ্শনে বাৰু ঠিকে ডাঙৰ ইনিংছ খেলিছে কিন্তু 6-4 মৰাৰ ক্ষেত্ৰত বেছি আগত গুচি যায় সূৰ্য কুমাৰ বিৰাট কোহলিও ঠিকে খেলি আছে কিন্তু 6-4 মৰাৰ ক্ষেত্ৰত বেছি এটেকিং যেটো টি20 বিশেষজ্ঞ প্লেয়াৰ হয় ন বেছিকৈ এটেকিং কৰিব পিটনটো দিবই তেনেকুৱা ক্ষেত্ৰত সূৰ্য কুমাৰৰ চান্সটো অলপ বেছি বাঢ়ি যায় বেছিকৈ 6-4 মাৰিলে বেছি এটেকিং খেলিলে পইণ্টটো অলপ বেছি বাঢ়ি যায় কথাটো তেনেকুৱা হয় গতিকে মই ভাবোঁ এবাৰ সূৰ্য কুমাৰৰ বহুত ডাঙৰ চান্স আছে MVP জিকাৰ ক্ষেত্ৰত গতিকে এইখিনি আছিলে আপডেট এইটোৱে আছিলে তথ্য কোনে জিকিব পাৰি এবাৰ 2025 চনৰ MVP মষ্ট ভেলুৱেবল প্লেয়াৰৰ এৱাৰ্ডৰ ওপৰত আমি আলোচনা কৰিলোঁ কোনে পায় সেইটো বাৰু পাছত IPL ফাইনেল যেতিয়া জিকিব কোনোবা ফাইনেল জিকাৰ পাছত সেইবিলাক ঘোষণা কৰে যেতিয়া প্ৰেজেণ্টেশ্যন চেৰিমনি হয় একেবাৰে শেষৰ দিনা গতিকে সেইবিলাক বাৰু আমি পাছত আলোচনা কৰিমেই কোনে কি পালে কিন্তু বৰ্তমান সময়ত আমি যিটো সম্ভাৱনা আছে কোনে পাব পাৰে তাৰ ওপৰত আমি আলোচনা কৰি দিলোঁ ভিডিঅ'টো ভাল লাগিলে যদি এটা লাইক দিব আমাৰ হাৰ্ডৱৰ্কখিনিৰ কাৰণে অলপ লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ